প্ৰায় ৩ বছৰ হৈ গ'ল লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰম্ভ হোৱা, কিন্তু আন্তঃগাঁথনি যিমানেই ধুনীয়াকৈ নিৰ্মাণ নকৰক কিয়, কিন্তু মেন পাৱাৰ মানে যথেষ্ট কম। ইয়াত কিছুমান পষ্ট কমকৈও দিছে, আৰু যিখিনি পষ্ট দিছে সেইখিনিও এটা ভেকেঞ্চি বহুত পৰি আছে। যেনে আপোনাৰ প্ৰফেচাৰ ৰেংকৰ ২৪টা পষ্ট আছে, তাত ৭জন খালী হৈ আছে। এছ'চিয়েট প্ৰফেচাৰ ২২জন আছে, ৮টা পষ্ট খালী হৈ আছে। ইভেন আমাৰ জনামতে গাইনী এণ্ড অবষ্টেটিক স্ত্ৰী আৰু প্ৰসূতি বিভাগত এছ'চিয়েট প্ৰফেচাৰ এজনো নাই। তেনেকৈ ENT বিভাগত সহযোগী অধ্যাপক এছ'চিয়েট প্ৰফেচাৰ এজনো নাই। তেনেকৈ এছিষ্টেণ্ট প্ৰফেচাৰ ১২টা পষ্ট খালী হৈ আছে। ৰেজিষ্টাৰ ডেমনষ্ট্ৰেটৰ ৰেংকত ২২টা, টোটেল 56টা ডক্টৰ চিকিৎসকৰ পষ্ট খালী আছে। তাৰোপৰি আপোনাৰ বাকী ছাপ'জ নাৰ্ছিং ষ্টাফত খালী আছে আপোনাৰ 58টা পষ্ট। টেকনিকেল ষ্টাফ আছে খালী আছে 38। ইভেন গ্ৰেড 3 66টা পষ্ট, গ্ৰেড 4 66টা পষ্ট খালী হৈ আছে। আমাৰ ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ যিটো আমাৰ ICU, এতিয়ালৈকে 8টা বেড চলি আছে। সম্পূৰ্ণ আমাৰ আন্তঃগাঁথনি হৈ আছে, কিন্তু মেন পাৱাৰ কম কাৰণে আমি গোটেইখিনি আৰম্ভ কৰিব পৰা নাই। আমাৰ ক্ৰিটিকেল কেয়াৰ নাৰ্ছিঙৰ মানে ৪৪টা পষ্ট এতিয়াও পূৰণ হোৱা নাই। পূৰণ হ'লে আৰু ICUটো যদি আমি আৰু এক্সপাণ্ড কৰিব পাৰোঁ, তেনেহ'লে জনসাধাৰণ খুব উপকৃত হ'ব। হস্পিটেলখন মানে চলোৱাটো মুস্কিল হয়, কাৰণ ফেকাল্টিসকলেতো পেচেণ্টো চাব লাগে, অপাৰেশ্যনো কৰিব লাগে, ক্লাছো ল'ব লাগে, ইনভেষ্টিগেশ্যনো কিছুমান আমাৰ সোমাই আছে। গতিকে সেই গোটেইখিনি কাম নিয়াৰিকৈ কৰিব হ'লে মেন পাৱাৰ যথেষ্ট সন্মুখীন হৈছোঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনে। গতিকে ফেকাল্টি প্লাছ ষ্টাফ, অফিচ ষ্টাফ গ্ৰেড 4, গ্ৰেড 3, গ্ৰেড 4, গ্ৰেড 3 to 66 ইটছ, মানে গ্ৰেড 3 to 66 কম, গ্ৰেড 4 to 60 পষ্ট খালী হৈ আছে। গতিকে সেইখিনি হ'লে পাব্লিক কেয়াৰটো ভাল হয়, পেচেণ্ট কেয়াৰটো ভাল হয়। আমি নিয়াৰিকৈ পেচেণ্টক চাব পাৰোঁ, আমি যত্ন ল'ব পাৰোঁ, আৰু পেচেণ্ট উপকৃত হ'ব। নহয়, মাজত এনেকুৱাও হৈছিলে যে মেডিকেল কলেজটো নতুনকৈ বনি আছে। আমাৰ কি হ'ল, নাতিদূৰত থকা তিনিচুকীয়া মেডিকেল কলেজ আৰম্ভ হোৱাৰ লগে লগে ইয়াৰ পৰা পষ্ট কিছুমান গুচি গ'ল। যেনে গাইনীৰ হেডজন গুচি গ'ল, এছ'চিয়েট হৈ থকাজন হেড হ'ল, কিন্তু এছ'চিয়েট পষ্টটো খালী হৈ গ'ল। তেনেকৈও মানে ট্ৰেন্সফাৰৰ কাৰণে কিছুমান পষ্ট খালী হৈ গ'ল, আৰু কিছুমান দিয়া হোৱাই নাই।